আজি উজানৰ মাছ কেইটামান পালো এটি সুন্দৰ জুতি আৰু সোৱাদ দিওঁ বুলি ভাবিলো আপোনাক এইগিটা মাছৰ জৰিয়তে কেনে ধৰণে এটি উজানৰ মাছৰ জৰিয়তে কেইটামানে হয় সেইগিটা মাছৰ জৰিয়তে আপোনালোকক পাতত দিয়া মছন্দৈ খতি এটি সুন্দৰ জুতি দিবলৈ গৈ আছো গুলনেমু আছে আৰু এপিনে আছে নহৰু মান ধনিয়া পাত থৈ দিয়া আছে বিজলকে এটা আছে জ্বলাটো দৰকাৰ জ্বলা নহলে খাই টেষ্টে নালাগে নহয় জানো যিসকলে জ্বলা খায় আৰু এপিনে আছে মছন্দৈ পাত এইখিনি সামগ্ৰীয়ে পাতত দিয়া মাছৰ চাটনি বনোৱা হ'ব মায়ে সুন্দৰভাৱে মাছখিনি বাছি দিলে কেইটামান মাছৰ জৰিয়তে জুতি আৰু সোৱাদ দিবলৈ গৈ আছো আপোনালোকক অকণমান দিয়া হ'ল মিঠাতেল লগতে কালাৰৰ বাবে দিয়া হৈছে হালধি লগতে ঘৰতে ৰেডি কৰা মছলা দিয়া হ'ল অকণমানে দিয়া হৈছে সুন্দৰভাৱে খানি লোৱা হৈছে চাওক আজি পাতত দিয়া এটি সুন্দৰ চাটনি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ আজিৰ চাটনি ভাগ আপোনালোকে চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব খানি হৈ পৰিল মাছখিনি যদিহে আপোনালোকে এই পদ্ধতিত বনাই খাবলৈ বহুতে সোৱাদ লাগে চাটনি ভাগ মাছৰ চাটনি এই পদ্ধতিত বনাব এফাল বিলাহী লোৱা হ'ল আৰু নহৰুখিনি কুটি লোৱা হৈছে আৰু মান ধনিয়াখিনিও কুটি লোৱা হ'ল আৰু লগতে মছন্দৈ পাতখিনিও কুটি লোৱা হৈছে এনেধৰণে যদি আপোনালোকে কুটি লয় সোনকালে সিজি পৰে লগতে জলকীয়াটো আচলতে ফালি লোৱা হ'ল মাজে মাজে আৰু লগতে মাছখিনিও দি দিয়া হৈছে কেইটামান মাছৰ জৰিয়তে এটি সুন্দৰ চাটনি বনাবলৈ গৈ আছো পাতত দিম আপোনালোকক দেখুৱাও দিয়া হৈছে অলপমান গুলনেমু ৰস পুনৰবাৰ আপোনালোকক মা আছাম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ দিয়া হ'ল সোৱাদ অনুযায়ী নিমখ হালধি দিয়া হৈছিলে কালাৰৰ বাবে আৰু নিমখ দিয়া হৈছে সোৱাদৰ বাবে দুয়োটা নহ'লে কিয় জানো জুতি আৰু সোৱাদ নাহে টোপোলাটো সুন্দৰভাৱে বান্ধি লোৱা হ'ল জুইত ভৰাই দিব লাগিব অঙঠা একদম গৰম হৈ আছে ভৰাই দিওঁ ভৰাই দিয়া হ'ল চাওক জুইত চৌকাৰ ভিতৰত ঢাকি দিয়া হৈছে ফুটচাই সুন্দৰভাৱে 10 মিনিটৰ কাৰণে থৈ দিয়া হ'ল 10 মিনিটৰ পিছত লুটিয়াই দিয়া হৈছে টোপোলাটো যেহেতু সুন্দৰভাৱে যাতে সিজি পৰক ঢাকি দিয়া হৈছে সুন্দৰভাৱে ছাইৰ সহায়ত চাওক কেনেধৰণে আজি চাটনি বনালোঁ আপোনালোকক দেখুৱালোঁ আৰু 15 মিনিটমানৰ পিছতে উদঙাই লোৱা হ'ল ইতিমধ্যে আমাৰ যি পাতত দিয়া চাটনি সম্পূৰ্ণ হৈ পৰিল এই পদ্ধতিত সঁচাকৈ যদি আপোনালোকে বনাই খাবলৈ বহুতে সোৱাদ হয় চাওক কি সুন্দৰভাৱে সিজি পৰিল আজি পাতত দিয়া যি চাটনি আপোনালোকক বনাই দেখুৱালোঁ মাছৰ চাটনি পাতত দিলোঁ আজি মছন্দৈ খতি এই পদ্ধতিত আপোনালোকে নিজৰ ঘৰত এবাৰ হ'লেও বনাই খাই চাব সঁচাকৈ খাবলৈ বহুতে জুতি লাগে মেইন বস্তু মছন্দৈ দিয়াৰ কাৰণে ইয়াৰ সোৱাদটো বেছিকৈ বাঢ়ি আহে এই পদ্ধতিত বনাব কেইটামানহে মাছ পাইছিলোঁ তাৰ জৰিয়তে এটি সুন্দৰ পাতত দিয়া চাটনি আপোনালোকক বনাই দেখুৱালোঁ যদিহে সম্পূৰ্ণ আজি যি আপোনালোকক পাতত দিয়া মাছৰ চাটনি মছন্দৈ খতি বনাই দেখুৱালোঁ চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে নিজৰ ঘৰত এবাৰ ট্ৰাই কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনটো অল কৰি ৰাখিবলৈ নাপাহৰিব যাতে আমাৰ নতুন নতুন যিসমূহ ৰেচিপি আহে অতি সহজতে আপুনি পায় আজিৰ চাটনি ভাগ কেনে লাগিল কমেণ্ট কৰিবলৈ নাপাহৰিব এই পদ্ধতিত আপুনি নিজৰ ঘৰত বনাই খাওক সঁচাকৈ বহুতে সুন্দৰ হৈছিল।